এতিয়া এখন থানাৰ OC-য়ে কেছ এটা ৰেজিষ্টাৰ কৰিব নাই অসমৰ মুখ্যমন্ত্ৰীৰ পৰা সুধি ল'ব লাগে। অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী একেটা সময়তে মুখ্যমন্ত্ৰীও, অসমৰ গৃহমন্ত্ৰীও, অসমৰ OC-ও, অসমৰ SP-ও, অসমৰ DGP-ও আৰু অসমৰ গাঁওবুঢ়াও। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় কয় যে অসম এটা মডেলত পৰিণত হৈছে। অসম এটা মডেলত পৰিণত হৈছে। কিহৰ মডেলত? বোলে অৰুণোদয় মডেলত। মডেলটো কি? 1250 টকাৰ অৰুণোদয়ৰ কাৰণে অসমৰ মানুহৰ, অসমৰ মহিলাবিলাকৰ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ সপোনটো হ'ল 1250 টকাৰ অৰুণোদয় আঁচনি। 1250 টকা আমেৰিকাৰ ষ্টেণ্ডাৰ্ডত যদি চাওঁ, আমেৰিকাত 1250 টকাত 3 কেজি চাউল পায়। আমেৰিকাৰ ষ্টেণ্ডাৰ্ডত 3 কেজি চাউল পোৱাটোৱে হ'ল অসমৰ গাঁৱৰ মানুহৰ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ সপোন। মহিলাই অসমৰ আজিৰ দিনটোত অসমৰ গাঁৱলৈ যদি যায়, তেতিয়াহ'লে যদি সোধে যে খেতি কৰাক বাদ দি অসমৰ নতুন প্ৰজন্মটোৱে আটাইতকৈ বেছি কি কাম কৰে, সকলোৱে ক'ব যে মিস্ত্ৰীৰ লগত যোগালী বা দৈনিক মজুৰি। 1 নম্বৰ। আৰু 2 নম্বৰ কামটো কি কৰে? বেংগলোৰ, চেন্নাই বা কেৰেলাত গৈ চিকিউৰিটি গাৰ্ড। এইটোৱে হ'ল অসমৰ আজিৰ দিনটোৰ বাস্তৱ অৰ্থনৈতিক চিত্ৰ। বাস্তৱ অৰ্থনৈতিক চিত্ৰ। অসমৰ নতুন প্ৰজন্ম, তেওঁলোকৰ আজিৰ দিনটোত কৃষিক বাদ দি আটাইতকৈ ডাঙৰ ইনকামটো হ'ল দৈনিক মজুৰি বা মিস্ত্ৰীৰ লগত যোগালী। আৰু দ্বিতীয় যিটো ইনকাম সেইটো হ'ল বেংগলোৰ, চেন্নাই আৰু কেৰেলাত গৈ চিকিউৰিটি গাৰ্ড। যদি চিকিউৰিটি গাৰ্ড কৰাটোৱে নতুন প্ৰজন্মৰ আটাইতকৈ উঠি অহা সবল ডেকা ল'ৰাবিলাকৰ আটাইতকৈ ডাঙৰ সপোন হয়, বা হাজিৰা কৰাটোৱে আটাইতকৈ ডাঙৰ সপোন হয়, সেই জাতিৰ কিবা ভৱিষ্যত আছেনে? আজি অসমৰ মানুহে আজিৰ দিনটোত খেতি কৰিবৰ কাৰণে আজিৰ দিনটোতো বছৰকত এবাৰ খেতি কৰে, আৰু আজিৰ দিনটোতো অসমীয়া, আজিৰ দিনটোতো আমি সকলোৱে জানো যে ভেকুলী বিয়া পতা জাতি। অসমীয়া আজিৰ দিনটো ভেকুলী বিয়া পতাৰ জাতি। এতিয়াও আমি কঠীয়া পাৰিবৰ কাৰণে আকাশৰ পিনে চাই থাকো। কোনোফালে আমাৰ ডেভেলপমেণ্ট ক'তো নাই। 1% জলসিঞ্চনো চৰকাৰে যোগান ধৰিব পৰা নাই। অসমক যি সময়ত আমি অসমৰ মানুহক অৰ্থনৈতিক উন্নয়নৰ কাৰণে আমি অসমৰ মানুহক প্ৰফেচনেল কৰিব লাগিছিলে, প্ৰফেচনেলিজিম শিকাব লাগিছিলে, পেছাদাৰিত্ব শিকাব লাগিছিলে, সেই সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ মানুহক শিকাইছে আনৰ ওপৰত নিৰ্ভৰ কৰি চলা ৰাজ্য, আনৰ ওপৰত নিৰ্ভৰ কৰি চলা নীতি, হিতাধিকাৰী আঁচনি। আকৌ ক'লো দে, এইটো অত্যন্ত আটাইতকৈ গুৰুত্বপূৰ্ণ বাক্য বুলি মই ভাবো যে যি সময়ত অসমৰ মানুহৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ নীতিটো হ'ব লাগিছিলে পেছাদাৰিত্ব, অসমৰ মানুহক পেছাদাৰিত্ব আমি শিকাব লাগিছিলে, পেছাদাৰী অসমীয়া জাতি আমি গঢ়িব লাগিছিলে, সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই আমাক শিকাইছে হিতাধিকাৰী আঁচনিৰ জৰিয়তে অসমৰ মানুহ চৰকাৰী টকাৰ ওপৰত নিৰ্ভৰশীল হোৱাটোকে শিকাইছে। গতিকে এই ৰাজ্যখনৰ কোনো ভৱিষ্যত হিমন্ত বিশ্ব শৰ্মাৰ হাতত নাই। 1 জানুৱাৰী তাৰিখৰ দিনা অসমৰ মুখ্যমন্ত্ৰীয়ে যি ফুলাম বক্তব্য দিলে, এই বক্তব্য সম্পূৰ্ণৰূপে মিছা বক্তব্য, ভুৱা বক্তব্য। অসমৰ ৰঙীন ছবি যদিও তেখেতে তুলি ধৰিব খুজিছে, আচলতে অসমৰ অৰ্থনৈতিক অৱস্থা ভয়ংকৰভাৱে বেয়া। আৰু সেইকাৰণে এই মুহূৰ্তত আমি অসমৰ মুখ্যমন্ত্ৰী অসমৰ অৰ্থনীতিৰ ওপৰত এখন হোৱাইট পেপাৰ প্ৰকাশ কৰিবৰ কাৰণে আহ্বান জনাইছো। 1 জানুৱাৰী তাৰিখৰ দিনা পজিটিভ কথা কয়। হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰী তাৰিখৰ দিনা গোটেই বছৰটোৰ কাৰণে অসমীয়া মানুহৰ মানে কি কৰিলে, গোটেই অসমীয়া মানুহৰ মানে সম্পৰ্কে আটাইতকৈ বেয়া কথাটো কৈ দিলে যে এই বছৰ আমি ধাৰ লৈ উন্নতি কৰিম। গোটেই মানে বছৰটোৰ কাৰণে বেয়া কৰি পেলালে। 1 জানুৱাৰী তাৰিখৰ দিনাই মুখ্যমন্ত্ৰীজনে মিছা কথা কৈ অৰ্থনীতিৰ এখন ফুলাম ছবি দাঙি ধৰি আৰু অৰ্থনীতিৰ কেইবাটাও মিছা কথা কৈ ধাৰৰ পৰিমাণটো কমাই আৰু তৰুণ গগৈ চৰকাৰৰ দিনৰ ধাৰবিলাক সকলো মাৰিলো বুলি মিছা কথা কৈ সম্পূৰ্ণৰূপে অসমৰ মানুহক আভুৱা ভৰা আমি দেখিবলৈ পালো। গতিকে আজিৰ দিনটোত ইয়াৰ পৰা নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিলে, মই অসমৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছো, প্ৰত্যাহ্বান জনাইছো। সেইটো হ'ল সদায় মুখ্যমন্ত্ৰীয়ে কয় যে পাঞ্জাৱত সমান আমাৰ GDP হ'ব। GSDP বুলি কয় দেই, ষ্টেটৰ হ'লে GSDP বুলি কয়, তেখেতে GDP বুলিয়ে কয়। পাঞ্জাৱৰ সমান আমাৰ তেখেতে কৈছে যে কি কয় মুঠ ঘৰুৱা উৎপাদন হ'ব, GDP হ'ব।
আৰে পাঞ্জাবৰ সমান এইকাৰণে কৈছে যে পাঞ্জাবৰ অৰ্থনীতি ক্ৰমাগতভাৱে গ্ৰীণ ৰিভলিউচনৰ পাছত একদম ভিতৰিয়ে থৈ পাঞ্জাবৰ GDP সদায় কমি আহি আজিৰ দিনটোত অসমতকে অলপহে বেছিকে ওপৰত আছে। তেখেতে কিন্তু পাঞ্জাবৰ লগত থকা হাৰিয়ানাখনৰ কথা কোৱা নাই, তাতকেও সৰু ৰাজ্য দিল্লীখনৰ কথাও কোৱা নাই, বা কেৰেলাৰ কথাও কোৱা নাই। যিবিলাক ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা ভাল হৈ গৈছে তেওঁলোকৰ কথা কোৱা নাই। যিখন ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা বেয়া হৈছে সকলোৱে জানে যে গ্ৰীণ ৰিভলিউচনটো ফেইল কৰাৰ পাছত পাঞ্জাবৰ অৰ্থনৈতিক অৱস্থা ডিটৰিয়েট কৰিছে, তললৈ নামি আহিছে। সেই অধনমিত যি অৰ্থনীতি, সেই অৰ্থনীতিৰ লগত তুলনা কৰিবৰ কাৰণে তেওঁ সদায় পাঞ্জাবৰ উদাহৰণ দিয়ে। আপোনালোকে কথাটো বুজি পালে নহয়, ধৰিব পাৰিলে নহয় জানো? এই কথাটো মই আপোনালোকৰ সন্মুখত আজি তুলি ধৰিলো।